কাজিৰঙাৰ কাৰ্বি আংলং সীমান্তত চৰকাৰী ভূমি বেদখলত নামিছে অসাধু চক্ৰ। কাৰ্বি আংলং জিলাৰ বহু ভূমি বেদখল কৰি নিৰ্মাণ কাৰ্য চলাই আহিছে এই চক্ৰটোৱে। বৃহৎ বৃহৎ দেৱাল নিৰ্মাণেৰে বন্ধ কৰিছে হস্তিদণ্ডী। কাৰ্বি আংলঙৰ পাহাৰ ধ্বংস কৰি তামোলৰ বাগান স্থাপন কৰাৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰকৃতিপ্ৰেমীসকলৰ মাজত। ইফালে কাৰ্বি আংলঙত বেদখল চলা বুলি মন্তব্য মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ। জিলাখনত অতি সোনকালে উচ্ছেদ হ'ব বুলি ঘোষণা কৰিছে মুখ্য কাৰ্যবাহীগৰাকীয়ে। ইফালে পাহাৰীয়া জিলাখনৰ অবৈধ দখল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে। মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং সমন্বিতে বহু ৰাজনৈতিক নেতাই কাৰ্বি আংলঙৰ মাটি দখলত নমা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিধায়কগৰাকীয়ে। কাৰ্বি আংলঙৰ জিলা বেদখল কৰিছে, তেওঁলোকক আমি উচ্ছেদ কৰিবৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি নটিছ দিয়া হৈছে। আমি সোনকালে এইটো উচ্ছেদ কাৰ্বি আংলঙত আমি দেখিছোঁ যে কাৰ্বি আংলঙত সাংঘাতিক ধৰণে কোম্পানীবিলাকৰ হাতত মাটি দি থকা হৈছে। আনকি কাজিৰঙাৰ ওচৰে পাজৰে অসমৰ মুখ্যমন্ত্ৰী, কাৰ্বি আংলঙৰ CM, কাৰ্বি আংলঙৰ কেইবাজনো বিধায়কেও সাংঘাতিক ধৰণৰ মাটি লোৱা আমি দেখিবলৈ পাইছোঁ, সাংঘাতিক ধৰণে। গতিকে কাৰ্বি আংলঙৰ ভূমি কিছুমান ৰাজনৈতিক নেতাই যিধৰণে গোগ্ৰাসে গ্ৰহণ কৰিছে, যিধৰণে অবৈধভাৱে বেদখল কৰিছে, আৰু বিজেপি চৰকাৰৰ দিনত আমাৰ জনজাতি ৰাইজৰ মাটি যিধৰণে আগ্ৰাসন কৰা হৈছে আৰু পলিটিচিয়ানবিলাকৰ হাতত, কোম্পানীবিলাকৰ হাতত তুলি দিয়া হৈছে, এইটো দুৰ্ভাগ্যজনক। মই আশা কৰোঁ যে কাৰ্বি আংলঙৰ মাটিৰ ওপৰত কাৰ্বি আংলঙৰ ভূমিপুত্ৰ মানুহবিলাকৰ, কাৰ্বি ৰাইজৰ আৰু অন্যান্য জনজাতি আৰু অজনজাতি কাৰ্বি আংলঙত বসবাস কৰা মানুহৰ অধিকাৰ প্ৰতিষ্ঠা